ইণ্টাৰনেশ্যনেল অলিম্পিক ডেৰ শুভেচ্ছা জনাইছোঁ সকলোকে আদৰণি জনাইছোঁ অলিম্পিক মুভমেণ্টটো আমাৰ যি অলিম্পিক আন্দোলন বিশ্বজুৰি আৰু শক্তিশালী কৰিবৰ বাবে আমি সকলোৱে প্ৰচেষ্টা চলাওঁ অলিম্পিক শব্দটো কেৱল ক্ৰীড়াৰ লগত জড়িত নহয় ই বিশ্ব শান্তি আৰু সমন্বয়ৰ আটাইতকৈ উত্তম এখন প্লেটফৰ্ম ধন্যবাদ জনাইছোঁ আৰু যিসকলে ইয়াত সকলোৱে অংশগ্ৰহণ কৰিব সেইসকলক শুভেচ্ছা জনাইছোঁ ধন্যবাদ স্পৰ্টছ মন্ত্ৰী বা ক্ৰীড়া মন্ত্ৰী হিচাপে আজিয়ে মোৰ প্ৰথম মোৰ অফিচৰ পৰা বাহিৰত মই ইয়াতে ভৰি দিছোঁ সকলোৱে অলপ হ'লেও অলিম্পিকৰ কথা মনলৈ আহিছে যিহেতু আজি অলিম্পিক ডে যে আমি অলিম্পিকলৈকে গৈ পাব লাগে আজি আমাৰ চৰকাৰে আৰু স্পৰ্টছ বিভাগে অলিম্পিকলৈকে লৈ যাবৰ কাৰণে আমি কেনেকৈ আমাৰ নৱ প্ৰজন্মক প্ৰেৰণা দিব পাৰে তাৰ কাৰণে পৰিকল্পনা লৈ আমি একাডেমিক হিচাপে কেনেকৈ আৰম্ভণিৰ পৰা আমি শিক্ষা দিব পাৰোঁ সেইবোৰ চৰ্চাও কৰি আছে অসমত হয়তো কোনো ল'ৰাই নাই ফিল্ডত এৰি দিলে সি ফুটবল মাৰিব নাজানে বাকী কৌশলটো বেলেগ কথা নিজে এনজয় কৰিবলৈ খেলে আৰু আমাৰতো অসমীয়া মানুহ আনৰ লগত কথা নাই কোনে কি কয় আমি নিজে যিটো ভাল পাই সেইটো কৰোঁ গতিকে আমাৰ দুনিয়াত আমি ঠিকেই আছোঁ কিন্তু গ্ল'বেল হিচাপে যেতিয়া আমি যাব লাগে তেতিয়াতো অকণমান আমিও কিছুমানক অনুসৰণ কৰিব লাগিব আজিলৈকে ইণ্ডিয়া আমি ৱৰ্ল্ড কাপত পাৰ্টিচিপেট কৰিব নোৱাৰিলোঁ ইমান মানুহ আছে ইণ্ডিয়াত ইমান প্লেয়াৰ আছে কিন্তু তথাপিও আমি আজিলৈকে সেই পৰ্যায়লৈকে যাব নোৱাৰিলোঁ আজি আমাৰ আছাম অলিম্পিক এছ'চিয়েশ্যনৰ আণ্ডাৰত কিমানটা এফিলিয়েটেড আমাৰ অৰ্গেনাইজেশ্যন আছে কিন্তু তাৰপিছতো আমি সক্ষম হোৱা নাই আমাৰ ইভেণ্টছবিলাকত সেই পৰ্যায়লৈকে লৈ যোৱাৰ কাৰণে সেইকাৰণে মই ভাবোঁ আমি তাত গুৰুত্ব প্ৰদান কৰিব লাগে আৰু মই বিভাগৰ মন্ত্ৰী হিচাপে এইবাৰ আপোনালোকৰ পৰা সহায় বিচাৰিম যে এই ক্ষেত্ৰত আমি আৰম্ভণিৰ পৰা কেনেকৈ যিকোনো আমাৰ ল'ৰা ছোৱালীক আমি ট্ৰেইন কৰি আনিব পাৰোঁ আৰু এটা পৰিৱেশ আমি কেনেকৈ দিব পাৰোঁ মই এতিয়া এটা কথা সদায় চৰ্চা কৰি আছোঁ আৰু সোনকালে অলিম্পিক এছ'চিয়েশ্যনৰ লগতো আৰু গোটেই আমাৰ যিমান অলিম্পিক এছ'চিয়েশ্যনৰ আণ্ডাৰত এফিলিয়েটেড ফেডাৰেশ্যন বা এছ'চিয়েশ্যন আছে আমাৰ স্পৰ্টছ কমিটিত তেখেতসকলকো আমি মাতি আনি পালে যে আমি গ্ৰাছৰুট লেভেললৈ কেনেকৈ লৈ যাম আমাৰ যিমান ফেডাৰেশ্যন আছে বা এছ'চিয়েশ্যন আছে নিজৰ নিজৰ ডিচিপ্লিন ইয়াৰ পিছত আমি ক্লাব গঠন কৰাটো আমি সহায় কৰিব লাগে ইয়াৰ পিছত আমি ইণ্টাৰ ক্লাব কম্পিটিশ্যনটো অত্যন্ত ইম্পৰ্টেণ্ট ইণ্টাৰ ক্লাব কম্পিটিশ্যন আমি কৰিব লাগে আমাৰ ভৱিষ্যত প্ৰজন্মৰ নতুন যুৱসকলক আমি আগুৱাই লৈ যোৱা নিশ্চয় আমি সক্ষম হওঁ হয় মই অসম অলিম্পিক সন্থাৰ সহযোগী উপসভাপতি আজি অসম অলিম্পিক সন্থাৰ উদ্যোগত সৰুসজাই যি ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আজি ৰাতিপুৱা ইণ্টাৰনেশ্যনেল অলিম্পিক ডে উপলক্ষে এটা চাইক্লোথনৰ আয়োজন কৰা হৈছিল আমাৰ গুৱাহাটী মহানগৰী প্ৰায় 200তকৈও অধিক চাইক্লিষ্টে ইয়াত অংশগ্ৰহণ কৰে আৰু এই অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত অসমৰ ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া দিছপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ইণ্টাৰনেশ্যনেল ৱেইট লিফ্টাৰ মধুস্মিতা বৰা ডাঙৰীয়া এক্টৰ দিগন্ত হাজৰিকাকে প্ৰমুখ্য কৰি অসম অলিম্পিক সন্থাৰ সকলো বিষয়ববীয়া ইয়াত উপস্থিত থাকে আৰু বিভিন্ন ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতিত আজিৰ এই অনুষ্ঠানটো সুকলমে অনুষ্ঠিত হয় আৰু তাৰ বাবে ইয়াত থকা আপুনি দেখিছে যে তাৰ পিছতেই এক বৃক্ষৰোপণ কাৰ্যসূচীও ইয়াত ৰূপায়িত কৰা হয় এগৰাকী চাইক্লিষ্ট কৌশিক দে তেখেতে এডাল বৃক্ষ ক্ৰীড়ামন্ত্ৰী মহোদয়ৰ জৰিয়তে এই চৌহদত ৰোপণ কৰে